নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে 2025 চনৰ মাৰ্চ মাহত আপোনালোকে জিঅ' টেগিং সম্পূৰ্ণ কৰিছিলে, লগতে আপোনালোকে EKYC সম্পন্ন কৰিছিলে, তেন্তে আপোনাৰ কাৰণে এটা ভাল খবৰ। ইতিমধ্যে কিন্তু চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ জিঅ' টেগ কৰা হিতাধিকাৰীসকলৰ কাৰণে কিন্তু আপোনালোকৰ একচেপ্ট আৰু ৰিজেক্ট লিষ্ট ওলাইছে। যদি একচেপ্ট লিষ্টত আপোনালোকৰ নাম থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে ইলেকশ্যনৰ ৰিজাল্টৰ পাছতে আপোনালোকে জিঅ' টেগ ঘৰৰ প্ৰথম কিস্তি টকা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু লগতে আপোনালোকক জনাই দিওঁ যে আপোনালোকে যিসকল হিতাধিকাৰী আপোনালোকে EKYC সম্পন্ন কৰা নাই, তো সেইসকলৰ নামখন কিন্তু আপোনালোকে ৰিজেক্ট লিষ্টতো আপোনালোকে লাভ কৰিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম বা আপোনালোকক ষ্টেপ বাই ষ্টেপ গাইড মই দেখুৱাই দিম যে আপোনালোকে একচেপ্ট লিষ্টখন জিঅ' টেগ ঘৰৰ একচেপ্ট লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব, আপোনালোকৰ বেংকৰ একাউণ্টটো আপোনালোকৰ জিঅ' টেগ ঘৰৰ হেৰিৰ লগত আপোনালোকৰ একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। এতিয়া আপোনালোকৰ মোবাইলৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জিঅ' টেগ ঘৰৰ একচেপ্ট আৰু ৰিজেক্ট লিষ্টখন আপোনালোকে চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ মোবাইল ফোনৰ এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। যেনেকৈ মই আপোনালোকক ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি দেখুৱাই দিছোঁ যে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। আৰু যদি আপোনাৰ নামটো একচেপ্ট লিষ্টত আহি যায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে জিঅ' টেগ ঘৰখন আপোনালোকে ইলেকশ্যনৰ ৰিজাল্টৰ পাছতে আপোনালোকে সেই ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া প্ৰথমতে আপোনালোকে ইয়াত চাৰ্চ বাৰত আপোনালোকে চাৰ্চ কৰিব লাগিব PMAYC.NIC.com বুলি আপোনালোকৰ আহি যাব। আপোনালোকে এইটো চাৰ্চ কৰিব। যদি আপোনালোকে এইটো চাৰ্চ কৰিব নোৱাৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে চাব এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে। আপোনালোকে গৈ পিনে সকলোৱে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব আৰু হোৱাটছআপ চেনেলৰ পৰাই কিন্তু আপোনালোকে এই লিংকখন পাই যাব। আৰু যেতিয়া নেকি আপোনালোকে এই লিংকখন পাই যাব ডাইৰেক্টলি কিন্তু আপোনালোকৰ সন্মুখত যাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। আপোনালোকে যেতিয়া হোৱাটছআপ চেনেলৰ পৰা আহিব আৰু আপোনালোকে ইয়াত চাব দুখন অপশ্যন দিয়া হৈ আছে। আপোনালোকে ইয়াত চাব এজ পাৰ জেনেৰেটেড ফাইনেন্সিয়েল ইয়াৰ, তাৰপিছত এজ পাৰ চেংচন ফাইনেন্সিয়েল ইয়াৰ বুলি লিখা আছে। গতিকে আমি এজ পাৰ জেনেৰেটেড ফাইনেন্সিয়েল ইয়াৰ অৰ্থাৎ মানে যিসকলৰ একচেপ্ট হৈছে সেইটো আমি চেক কৰিম। তো আমি ইয়াত জেনেৰেটেড ফাইনেন্সিয়েল ইয়াৰটো আপোনাৰ চিলেক্ট কৰিব লাগিব। 2025 আৰু 26টো আমি চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ 5টা অপশ্যন শ্ব' কৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, IAY নিউ কানেকশ্যন, স্পেচিয়েল প্ৰজেক্ট, অল চেণ্ট্ৰেল স্কিম আৰু অল ষ্টেট স্কিম বুলি আপোনালোকৰ সন্মুখত এনেকুৱাকৈ 5টা অপশ্যন আহিব। গতিকে আপোনালোকৰ সুবিধাৰ কাৰণে বা আপোনালোকে সেইটো অপশ্যনৰ কাৰণে আপোনালোকে ক্লিক কৰিব লাগিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি লিখা আছে। আপোনালোকে চিম্পলি ইয়াত এখন টিক চিন লগাই দিব। যেতিয়া নেকি আপোনালোকে ইয়াত এটা টিক চিন লগাই দিব তাৰ পাছতে কিন্তু আপোনালোকে ইয়াত চাব আমাৰ ভাৰতবৰ্ষৰ যিবোৰ মানে যিকেইটা মানে ষ্টেট আছে গোটেইখিনি ষ্টেটৰ নামখন আপোনালোকে এইখিনি জেগাত দেখা পাব। তো আমি আসামটো চিলেক্ট কৰিম কাৰণ আমি আসামতো চাই আছোঁ। আমি আসামটো চিলেক্ট কৰিম। যেতিয়া নেকি আমি আসামটো চিলেক্ট কৰিম তাৰ পাছত আসামটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰিব লাগিব। যেনেকৈ আপোনালোকৰ এক্সাম্পলৰ কাৰণে বা আপোনালোকক দেখুৱাবৰ কাৰণে মই মৰিগাঁও ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লৈছোঁ। মৰিগাঁও ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত চাব পাৰিব যে আপোনালোকৰ মানে যিখিনি ব্লক আছে আপোনালোকৰ ডিষ্ট্ৰিক্টত যিকেইটা ব্লক আছে গোটেইখিনি ব্লকখন কিন্তু আপোনালোকে চাব ইয়াত আপোনালোকে দেখা পাব। তো আপোনালোকে ইয়াত মানে মই এখন ব্লক মানে চিলেক্ট কৰি লৈছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে বা আপোনালোকক দেখুৱাবৰ কাৰণে এখন ব্লক মই চিলেক্ট কৰি লৈছোঁ বৰতোৱা বা মৰিগাঁও। আমি এই ব্লকখন চিলেক্ট কৰিম আৰু আপোনালোকে ইয়াত চাব যদি আপোনালোকৰ নামখন থাকে বা আপোনালোকৰ মানে যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰখন যদি থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে জিঅ' টেগ ঘৰখন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আপোনালোকে এইটো কেনেকৈ চেক কৰিব পাৰিব যে আপোনাৰ মানে যিটো হেৰি আছে সেই নাম্বাৰটো আছে আপোনালোকে প্ৰথমতে ইয়াত চাব যে আপোনালোকে এইটো প্ৰথমতে 02 এইটো আপোনালোকে A04 আপোনালোকে এইটো কপি কৰিব। কপি কৰাৰ পাছত আপোনালোকে এই নম্বৰটো নি পেলাই আপোনালোকৰ মানে যিটো এপছ আছে মানে PMAYG অফিচিয়েলৰ যিটো এপছ আছে যদি আপোনালোকৰ সেই ভিডিঅ'খন লাগে মই আপোনালোকক দেখুৱাই দিম যে আপোনাৰ নাম হয় নে কাৰ নাম হয়। আপোনালোকে এটা এটাকৈ কিন্তু চেক কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে এইটো গম নাপাব যে এই নম্বৰটো কাৰ নামত আছে। আৰু যদি বহুতে কিন্তু জানে যে মোৰ নামত এইটো নম্বৰ আছে বা বহুতৰে কিন্তু মানে যিটো FTO ফাইল নম্বৰ সেই ফাইল নম্বৰটো কিন্তু বহুতে জানে। সেই ফাইল নম্বৰটো আপোনালোকে হেৰি কৰাৰ লগে লগে কিন্তু আপোনালোকৰ নামখন ওলাই আহিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।